শীঘ্ৰে খনন কৰক ব্ৰহ্মপুত্ৰৰ বুকু। শেহতীয়াকৈ ভাৰত চৰকাৰলৈ এই অনুৰোধ বাংলাদেশী মাল পৰিবাহী জাহাজৰ নাবিকৰ, কাৰণ বাংলাদেশৰ জাহাজ নচলা হৈছে ব্ৰহ্মপুত্ৰত। এই নদী খোলার জন্য তাহলে আমাদের বাংলাদেশে চলছে, হ্যাঁ কাজ চলছে। আর এখানে যদি ভারত সরকার যদি কাজ করে তা আমাদের ব্যবসা বাণিজ্য কাজ কাম সুবিধা হইবে। দুই সরকার যদি মিললে এই কাজটা করে তা আমাদের সুবিধা হইবে। নদী খননটা করলে তো ব্যবসাটা ভালো চলে। আমাদের ওদিকে কাটার আছে, নদী খননের কাজ চলতে আছে। ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় বন্দৰত আবদ্ধ এইসমূহ বাংলাদেশী জাহাজ। বন্দৰটোত প্ৰায় 2 সপ্তাহে আবদ্ধ 50খনকৈ জাহাজ। বৃহৎ বৃহৎ জাহাজসমূহ ধুবুৰীলৈ আহিছিল বাংলাদেশলৈ শিল কঢ়িয়াই নিবলৈ, কিন্তু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাত আবদ্ধ হৈ আছে ধুবুৰীত। এতিয়া আবদ্ধ হৈ থকা বাংলাদেশী জাহাজৰ নাবিকৰ অপেক্ষা বাৰিষাৰ সময়লৈ। নাও আছে এখানে বর্তমানে 50-60টা নাও হইতে পারে। মানে পানি শুকিয়ে যাওয়ার জন্য সবগুলো, হ্যাঁ সবগুলো এখন ওই বাংলাদেশে কিছু আছে, এই ধুবুরি কিছু আছে, এখানে আছে, ওই সামনে আছে, সামনেও আছে বিভিন্ন জায়গায়, হ্যাঁ সব আটকে, সামনেও আছে আটকান না। উল্লেখযোগ্য, দীৰ্ঘদিনে ভাৰতৰ মাজেৰে ভূটানে বাংলাদেশলৈ ৰপ্তানি কৰি আহিছে বৃহৎ পৰিমাণৰ শিল। ভূটানৰ পৰা ডাম্পাৰেৰে শিল কঢ়িয়াই আনে ধুবুৰী বন্দৰলৈ। ধুবুৰী বন্দৰৰ পৰা প্ৰতিদিনে জাহাজে শিল কঢ়িয়াই নিয়ে বাংলাদেশলৈ। ভাৰত ভূটান বাংলাদেশৰ ত্ৰিপাক্ষিক চুক্তি অনুসৰি এই সৰবৰাহত জলপথ ব্যৱহাৰ কৰাৰ বাবে ভাৰতেও উপাৰ্জন কৰি আহিলে বৃহৎ পৰিমাণৰ ৰাজহ। কিন্তু শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিত দেখা দিছে সমস্যাই। ধুবুৰীৰ পৰা ছাইদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাগ নিউজ।